নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাই আছে ফাৰ্মাৰ লাইফ আছাম। কিন্তু আজি ভিডিঅ'টো অলপমান বেলেগ হয়। আপোনালোকে ইয়াত ছাগলী নেদেখিব। মোৰ হাতত আপোনালোকে দেখিছে মূৰ্তি হয়। এই মূৰ্তিটো হৈছে বিষ্ণু ভগৱানৰ মূৰ্তি, আৰু এইটো মূৰ্তি বহুত পুৰণা হয়, বহুতেই পুৰণা হয়। এইটো মূৰ্তি কমচে কম 10 বছৰ 12 বছৰমান হ'ল। সম্পূৰ্ণ ফিনিচিং হোৱা নাছিলে। সাপটোৰ আপোনাৰ এই মূৰটো বনোৱা গৈছিলে। এইখিনি সাপটো ভাঙি যোৱাৰ পিছত দেউতাক ক'লোঁ কি মই দেউতাই সাপটো মূৰটো বনাই দে। দেউতাই সাপটো মূৰটো বনাই দিলে। বাচুকি, তাৰপিছত চক্ৰ বনাই দিলে। বাৰ্নিছ কৰি গদাটো লগাই দিলে। এইখিনি আছিলে বা গদাটো নাছিলে, গদাটো লগাই দিলে। বহুত দিনৰ পৰা মানে দেউতাক কৈ আছিলোঁ মই মূৰ্তিটো এইটো ৰাখিম মই ঘৰত, কাৰণ আমাৰ দেউতাই বনায়, যিহেতু দেউতাই বনায় এনেকুৱা কাঠৰ মূৰ্তি, তাৰপিছত এনেকুৱা কিছুমান বস্তু বনায় আৰু দেউতাই। তো আগৰ পৰা এইবিলাকত চাওক কাঠ আপুনি দেখিছে, বাৰ্নিছ মাৰি দিয়া গৈছে ইয়াত। দেউতাই বাৰ্নিছ মাৰি পেলাই, তো এইটো মই এইটো লৈছোঁ। এই তাত দেখিলে আপোনালোকে গম পাব কাঠ হয়, এইটো সম্পূৰ্ণ কাঠ হয়, এইটো গমাৰি কাঠৰ হয়। যেতিয়া মোৰ বয়স আপোনাৰ ধৰক 29-28 বছৰমান বয়স আছিলে, তেতিয়াই বনোৱা মূৰ্তিটো। তাৰপিছত মই দেউতাক ক'লোঁ, যেতিয়া মই ইয়ালৈ গুচি আহিলোঁ, আমাৰ থাপনাখনত মানে ভগৱানৰ ফটো আছে, শিৱজী ভগৱানৰ ফটো আছে, বিষ্ণু ভগৱানৰ ফটো আছে, কিন্তু বিষ্ণু ভগৱানৰ মূৰ্তি বা এনেকুৱা মূৰ্তি কোনো ধৰণৰ মূৰ্তি নাই। তো তেতিয়া মানে মই দেউতাক ক'লোঁ কি সেই মূৰ্তিটো মোক বাৰ্নিছ মাৰি ফিনিচিংটো কৰি দিয়ে। দেউতাই এইটো আকৌ ফিনিচিং কৰি দিলে। চাওক বিষ্ণু ভগৱানৰ মূৰ্তি হয়। তাৰপিছত এইফালে এজন শিৱ ভগৱানৰ মূৰ্তি হয়। দেউতাই এইটো কোনোবা মাৰোৱাৰী মানুহ নে অসমীয়া মানুহে জানো, মাৰোৱাৰী মানুহ হয় চাগে, মাৰোৱাৰী বুলিহে কৈছিলে আপোনাৰ। দোকানত তেখেতে মানে থ'বলৈ কাৰণে তেখেতে এইটো মানে বনাব দিছিলে, আৰু এইটো বনাই ফিনিচিং কৰি পেলাই এইটো আঠা দিয়া নাই ওপৰত, কাঠৰ সেইটো চিচা, ময়ো চিচা লগাবলৈ দিছোঁ। এতিয়া দেউতাই কি কয়, তো সম্পূৰ্ণ কাঠৰ হয়। ইয়াত কোনো ধৰণৰ আপোনালোকে ভাবিব পাৰে মাটি বা কিবা, এইটো নহয়, সম্পূৰ্ণ কাঠ হয়। তলত যেন এখন আছে, সেইখনত সৈতেই মানে মূৰ্তিটো সেই একেটুকুৰে কাঠ হয়, সেইটুকু কাঠতে এনেকৈ বনোৱা হৈছে, এইটো এনেকৈ বনোৱা গৈছে মূৰ্তিটো। খালি ছাইডৰ পৰা আপোনাৰ এইখিনি তেনেকৈ হ'লে এইকেইটা সোমোৱাবৰ কাৰণে, বিটকেইটা সোমোৱাবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। তো যিবিলাকে মোৰ ভিডিঅ' চায় তেওঁলোকেতো জানেই বাৰু, কিন্তু যিবিলাকে নেচায় তেওঁলোকক কৈছোঁ, বা তেওঁলোকে হ'লেও কাৰোবাক শ্বেয়াৰ কৰি দিব পাৰে। কোনোবা যদি এনেকৈ মানে ভাবে কি এনেকুৱা মূৰ্তি ল'ম বুলি, দেউতাই বনাই দিয়ে। দেউতাই বনাই থাকে, কিবা নহয় কিবা এনেকৈ বনাই থাকে। কেতিয়াবা কাৰোবাৰ আসন আহি যায়, কেতিয়াবা কিবা আহি যায়। সৰুৰ পৰাই এনেকুৱা এইবিলাকত কাম কৰে। দেউতাৰ মানে হাতৰ কাম আছে, তো দেউতাই জানে এইখিনি কাম। কোনোবাই যদি ভাবে কি ল'ম বুলি, তো মোৰ ফোনৰ নম্বৰটোতো কণ্টেক্ট কৰিলেই হ'ল। আপোনালোকে এনেকুৱা ধৰণৰ মূৰ্তি ধৰক ধুনীয়াকৈ বনাই কৰি আহি পেলাইও লৈ যাব পাৰে, নহয় বোলে পঠাই দিব লাগে, পঠাই দিয়া যাব। কিন্তু আহি পেলাই নিলে বেছি ভাল হয়। মই এইটো নিয়া নাই, কিহৰ কাৰণে, অলপমান কিবা নিয়ম কানুন এটা কৰিম। জগতৰ ঈশ্বৰ যিহেতু বিষ্ণুদেৱ, তেখেতক ঘৰত স্থাপিত কৰিম যেতিয়া, তাৰ মানে কিবা অলপমান নিয়ম কানুন কৰিব লাগিব। সেই নিয়ম কানুন কৰাৰ পিছত এইটো লৈ যাম। বাকী নম্বৰটো দিওঁ, আপোনালোকে কল কৰিব পাৰে। ভিডিঅ' চোৱাৰ বাবে থেংক ইউ, অল দ্য বেষ্ট।